নমস্কাৰ মই অংকিতা বৰা আপোনালোকে চাই আছে ই নিউজ এনি আৰু এই মুহূৰ্ত এটা ৰাজনৈতিক খবৰ এটা ডাঙৰ খবৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে নিজৰ পদৰ পৰা পদত্যাগ কৰিছে বিপিএফ এৰিছে সাংসদ বিশ্বজিৎ দৈমাৰীয়ে এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছো তেওঁ সংবাদ মেল যোগে এই কথা সদৰি কৰিছে অচিৰে বিজেপিত যোগদান কৰিব বিপিএফৰ জ্যেষ্ঠ নেতা গৰাকীয়ে কেৱল এআই নহয় তেওঁ ইতিমধ্যে হাগ্ৰামা মহিলাৰীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে এফালে নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে ৰাজনৈতিক প্ৰেক্ষাপট এতিয়া হলনি হৈ পৰিছে এখন হৈছে পদত্যাগ পত্ৰ আমি আপোনালোকক দেখুৱাইছো এই মুহূৰ্তত বিশ্বজিৎ দৈমাৰীয়ে স্পষ্টকৈ উল্লেখ কৰিছে যে তেওঁ নিজৰ পদৰ পৰা পদত্যাগ কৰিছে আৰু এই পদত্যাগ পত্ৰখন তেওঁ প্ৰেৰণ কৰিছে হাগ্ৰামা মহিলাৰীলৈ এটা ব্ৰেকিং নিউজ ৰাজনৈতিক ক্ষেত্ৰখনৰ এই মুহূৰ্ত এটা ব্ৰেকিং নিউজ এফালে বিটিসি নিৰ্বাচন আহি আছে নিৰ্বাচনৰ পূৰ্বে বিপিএফ শিবিৰত দেখিবলৈ পোৱা গৈছে এতিয়া নতুন নতুন দিশ উন্মোচিত হৈছে এটা কথা উল্লেখ কৰিব লাগিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেতিয়া এই কথা উল্লেখ কৰিছিল যে এইবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰাৰ লগতে এইবাৰ বিটিসিত বিজেপিয়ে অধিক ভোটত তেওঁলোকে জয়লাভ কৰিব এইবাৰ বিটিসিৰ ৰাজনৈতিক প্ৰেক্ষাপট তেওঁলোকে হলনি কৰিব আৰু এই দিশটোৱে যে এতিয়া প্ৰতিপন্ন হ'বলৈ গৈ আছে সংবাদ মেলত তেওঁ এটা কথা উল্লেখ কৰিছে যে অতি সোনকালে বিজেপিত যোগদান কৰিব বিশ্বজিৎ দৈমাৰীয়ে নিজৰ যি পদ আছিল সেই পদৰ পৰা তেওঁ ইতিমধ্যে পদত্যাগ কৰিছে এইখন হৈছে পদত্যাগ পত্ৰ আৰু তাৰ সমান্তৰালকৈ তেওঁ এই মুহূৰ্তত এখন সংবাদ মেলৰ আয়োজন কৰিছে আৰু সংবাদ মেলত এই কথা স্পষ্টকৈ উল্লেখ কৰা পৰিলক্ষিত হৈছে সংবাদ মেলত তেওঁ প্ৰশ্ন উত্থাপিত কৰা হৈছে বিজেপিত তেওঁ যোগদান কৰিবনে আৰু এই কথা নিশ্চিত হৈ পৰিছে যে অতি শীঘ্ৰে বিজেপিত যোগদান কৰিব বিশ্বজিৎ দৈমাৰীয়ে এই মুহূৰ্তত তেওঁৰ মন্তব্য আছে আমাৰ হাতত মন্তব্য প্ৰথমতে আপোনালোকক শুনাই লৈছো আমাৰ সভাপতি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আৰু ৰিজিষ্ট্ৰেশ্যন কপি আপোনালোকক মই অলৰেডি বিতৰণ কৰি দিছোঁ তো ৰাজনীতিত যেতিয়াৰ পৰা আছিলোঁ তেতিয়াৰ পৰা এটা ইচ্ছা আৰু লক্ষ্য আছিলে কি আমাৰ অসমৰ জনগণৰ কাৰণে কাম কৰা আৰু বিশেষ কৰি মই বড়ো জাতীয় সমস্যাবিলাকক লৈ বড়ো নেতাসকলৰ লগত বিভিন্ন বড়ো সংগঠনত একেলগে থাকি কাম কৰি আহিছিলো হিচাপে বড়োৰ ৰাজনৈতিক যিবিলাক বিষয় আছে ৰাজনীতিৰ লগত জড়িত যিবিলাক বিষয় আছে এই বিষয়বিলাকক লৈ কাম কৰিব লাগে বুলি ৰাজনীতিত থাকি একেলগে কাম কৰি আহিছিল বিপিএফ দলৰ আৰু এই মন্তব্য ইতিমধ্যে শুনাইছো আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ইতিমধ্যে উল্লেখ কৰিছিল যে অতি শীঘ্ৰে বিশ্বজিৎ দৈমাৰীয়ে নিজৰ পদৰ পৰা তেওঁ আঁতৰিব আৰু অতি শীঘ্ৰে বিজেপিত যোগদান কৰিব আৰু অধিক শক্তিশালী কৰা হ'ব বুলি তেওঁ মন্তব্য কৰিছিল আৰু সেই মন্তব্য এতিয়া আখৰে আখৰে পূৰণ হোৱা পৰিলক্ষিত হৈছে এইবাৰ নতুন ৰূপত এয়া বিজেপিৰ এক নতুন এজেণ্ডা বুলি ক'ব পাৰি আনফালে তেওঁ এগৰাকী কাৰ্যবাহী সভাপতি হিচাপে তেওঁ কাম কৰি আছিল বিশ্বজিৎ দৈমাৰীয়ে আৰু তাৰ পৰৱৰ্তী সময়ত আজি কিছু মুহূৰ্তৰ পূৰ্বে তেওঁ এই কথা উল্লেখ কৰিছে এখন পদত্যাগ পত্ৰ আৰু তেওঁৰ মন্তব্য ইতিমধ্যে আপোনালোকক শুনাইছো সেই মন্তব্যত স্পষ্ট হৈ পৰিছে তেওঁ সংবাদ মেলত এই কথা ইতিমধ্যে উল্লেখ কৰিছে যে তেওঁ পদত্যাগ কৰিছে আৰু যিখিনি আনুষ্ঠানিক কাম কাজ আছে সেইখিনি লাহে লাহে তেওঁলোকে কৰি যাব এতিয়া তেওঁ আছে নিজৰ পদত কিন্তু যিখন পদত্যাগ পত্ৰ প্ৰেৰণ কৰা হৈছে তাত ইতিমধ্যে সন্মতি জনোৱা হৈছে বুলি তেওঁ উল্লেখ কৰিছে আৰু তাৰ যি প্ৰক্ৰিয়াসমূহ আছে পৰৱৰ্তী বহুকেইটা প্ৰক্ৰিয়াৰ মাজেৰে এই দিশটো যাব আৰু সেই প্ৰক্ৰিয়াসমূহৰ পাছতে সম্পূৰ্ণ হ'ব আৰু তাৰ লগে লগে বিজেপিত যোগদান কৰিব বিশ্বজিৎ দৈমাৰীয়ে আৰু এটা ৰাজনৈতিক খবৰ এফালে বিটিসি নিৰ্বাচন আৰু বিটিসি নিৰ্বাচনৰ পূৰ্বে এক নতুন দিশৰ উন্মোচন হোৱা পৰিলক্ষিত হৈছে বিপিএফ এৰিছে সাংসদ বিশ্বজিৎ দৈমাৰীয়ে